হেৰিটেজ ইকনমিৰ উদ্যোগত আপোনাৰ চাইল্ড মেৰেজ আৰু ড্ৰাগছ এবিউজৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত কৰিছিলে আৰু ইয়াত মানে মোক গেষ্ট হিচাপে আপোনাৰ নিমন্ত্ৰণ জনাইছিল আৰু মই আচলতে অসম ৰাজ্যিক সংখ্যালঘু আয়োগৰ অধ্যক্ষ হিচাপে প্ৰথম এই জিলাখনৰ ভিজিট তো মোৰ ভাল লাগিলে এনেকুৱা এটা অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ মাজত ইণ্টাৰেক্ট কৰিব পাৰিলোঁ তেওঁলোকৰ লগত কথাখিনি ক'ব পাৰিলোঁ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত যিমানে আমি সজাগতা অনুষ্ঠান পাতিম নিশ্চিতভাৱে সমাজখন আপোনাৰ শুদ্ধ পথত আগুৱাই যাব আৰু বিশেষকৈ মই আপোনালোকৰ জৰিয়তে এটাই অনুৰোধ কৰিম যে চাইল্ড মেৰেজ অৰ্থাৎ বাল্য বিবাহ বহু বিবাহ এই যিটো প্ৰথা সেইটো আপোনাৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত প্ৰতিজন নাগৰিকে আপোনাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগে আৰু এটা কথা 2025 চনৰ 25 নৱেম্বৰত এখন আইন প্ৰণয়ন কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিধানসভাত গৃহীত হৈছে আপোনাৰ বহু বিবাহ এক্ট আৰু এই আইনখনৰ বিষয়ে আপোনাৰ বিভিন্ন এলেকাত আমাৰ সংখ্যালঘু অধিকৃত এৰিয়াবিলাকত সজাগতা সভাৰ অতি প্ৰয়োজন আছে বুলি মই ভাবোঁ কিয়নো এই আইনৰ আওতাত যদি কোনোবা আহে যদি আপোনাৰ তেওঁলোকে যদি আপোনাৰ দোষী সাব্যস্ত হয় তেতিয়া 7 পৰা 10 বছৰ কাৰাদণ্ড হ'ব পাৰে কিন্তু বহুতেও নাজানিলে এই কাৰ্যটো কৰিব বহু বিবাহ কৰিব মই ভাবোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ সন্মানীয় সাংবাদিকসকলক অনুৰোধ জনাইছোঁ আপোনালোকে বিশেষকৈ বিভিন্ন অঞ্চল যেতিয়া পৰিদৰ্শন কৰিব এই বিষয়ত যাতে আপোনালোকক অৱগত কৰায় আৰু অধিক মানে আপোনাৰ সজাগতা সভা যাতে আপোনাৰ অনুষ্ঠিত হয় এইখিনি মোৰ এটা অনুৰোধ থাকিব